নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সকলো ইচ্ছা পূৰ্ণ কৰিব পৰা শাওন মাহত কৰিব পৰা কেইটামান বিশেষ উপায় আজি আপোনালোকক জনাবলৈ লৈছো। এই উপায়সমূহৰ দ্বাৰা আপোনালোকে আপোনালোকৰ জীৱনৰ সকলো ইচ্ছাই পূৰ্ণ কৰিব পাৰিব। 2025 চনৰ শাওন মাহ আৰম্ভ হ'ব 11 জুলাইৰ পৰা আৰু সমাপ্ত হ'ব 9 আগষ্টত। শাওন মাহৰ প্ৰথম সোমবাৰ পৰিছে 14 জুলাইত। উপায়সমূহৰ যিটো আপোনালোকৰ দৰকাৰ সেইটোৱে কৰিব আৰু নিৰামিষ খাব যিকেইদিন পাৰে আৰু উপায় কৰা কেইদিন কিন্তু নিৰামিষ খাব লাগিব। উপায় কৰিলে বিবাহিতসকলে ব্ৰহ্মচৰ্যও পালন কৰিব লাগিব। প্ৰথমে সকলোৱে জানে যে শিৱলিংগত যদি গাখীৰ অৰ্পণ কৰে আৰু বেলপাত অৰ্পণ কৰে তেনেহলে যিকোনো মনৰ ইচ্ছা পূৰ্ণ হয়। মানসিক শান্তি লাভ হয় আৰু খঙো দূৰ হয়। যদি আপুনি সকলোৰে প্ৰিয় হ'ব বিচাৰে আৰু ধুনীয়া হ'ব বিচাৰে তেনেহলে শিৱলিংগত মৌজোল অৰ্পণ কৰি মনৰ ইচ্ছাটো প্ৰকাশ কৰিব। যদি আপুনি সুখ শান্তি লাভ কৰিব বিচাৰে তেনেহলে শিৱলিংগত গুড় অৰ্পণ কৰিব আৰু যদিহে আপুনি ধন সম্পত্তি লাভ কৰিব বিচাৰে তেনেহলে সুগন্ধিত তেল মহাদেৱৰ শিৱলিংগত অৰ্পণ কৰিব আৰু অৰ্পণ কৰোঁতে নিজৰ মনৰ ইচ্ছাটোৰ কথা কৈ ল'ব। মান সন্মান পাবলৈ হলে শিৱলিংগত চন্দন অৰ্পণ কৰিব। যদি আপোনাৰ বিবাহিত জীৱনত কোনো সমস্যা চলি আছে তেনেহলে কেশৰ অৰ্পণ কৰিব শিৱলিংগত। যদি আপুনি বা ঘৰৰ কোনোবা সদস্যৰ দীৰ্ঘ আয়ুস কামনা কৰে তেনেহলে আপুনি শিৱলিংগত আমলখিৰ ৰস অৰ্পণ কৰিব। যদি আপুনি ঘৰুৱা সুখ শান্তি বিচাৰে বা আৰ্থিকত উন্নতি বিচাৰে তেনেহলে শিৱলিংগত কুঁহিয়াৰৰ ৰস অৰ্পণ কৰিব। যদি আপুনি সন্তান লাভ কৰিব বিচাৰে তেনেহলে শিৱলিংগত ঘেঁহু অৰ্পণ কৰিব। যদি আপুনি বেমাৰ দূৰ কৰিব বিচাৰে, বেমাৰ আজাৰ ঘৰৰ পৰা দূৰ কৰাৰ যদি ইচ্ছা আছে তেনেহলে আপুনি ক'লা তিল অৰ্পণ কৰিব মহাদেৱৰ শিৱলিংগত। বগা তিল যদি অৰ্পণ কৰে তেনেহলে বেমাৰ আজাৰ দূৰ হোৱাৰ লগতে সৌভাগ্যৰো উদয় হয় আৰু ধন সম্পত্তিও লাভ হয়। শিৱলিংগত যদি ভস্ম অৰ্পণ কৰে তেনেহলে সকলো কষ্ট দূৰ হয় লগতে বেমাৰ আজাৰো সম্পূৰ্ণকৈ দূৰ হয়। শেষত যদিহে আপুনি গংগাজল অৰ্পণ কৰিব পাৰে তেনেহলে জীৱনলৈ শান্তি আহে আৰু সকলো ধৰণৰ সমস্যা দূৰ হয়। উপায়সমূহ আপোনালোকে যিকোনো এটা বা কেইবাটাও কৰিব পাৰিব আৰু 4টা সোমবাৰে পৰাপক্ষত কৰিব। নোৱাৰিলে আপুনি যেইটা সোমবাৰে পাৰিব সিমানেই কৰিব। আপোনাৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হ'ব। মনত ৰাখিব উপায় কৰাৰ আগমুহূৰ্তত আপুনি আপোনাৰ মনৰ ইচ্ছাটো ক'বলৈ নাপাহৰিব। শেষত ইচ্ছাসমূহ সোনকালে পূৰ্ণ হ'বৰ বাবে শিৱ মন্দিৰৰ পৰা উপায় কৰি ওলাই আহোঁতে নন্দী বাবাৰ বাওঁ দিশৰ কাণত আপোনাৰ মনৰ ইচ্ছাটো ফুচফুচাই কৈহে আহিব। আৰু এটা কথা, মহাদেৱৰ মন্দিৰত প্ৰৱেশ কৰাৰ পিছত 3বাৰ তালি মানে হাত চাপৰি বজাবলৈ নাপাহৰিব, কিন্তু মাত্ৰ 3বাৰহে বজাব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।